ভূপেন্দ্ৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনালো। জন্মদিনত ছাত্ৰ সন্থাই আমি উদ্দীপনা অনুষ্ঠান আয়োজন কৰোঁ নতুন প্ৰজন্মৰ মাজত ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক আগুৱাই নিবৰ কাৰণে। আৰু ভূপেন্দ্ৰৰ মৃত্যুৰ দিনটোত দীঘলীপুখুৰীৰ পাৰত থকা ভূপেন্দ্ৰৰ প্ৰতিমূৰ্তিস্থলীত আমি 10,000কে চাকি আমি জ্বলাই আছোঁ। আৰু পৃথিৱীৰ সকলোৰে আগত এই কথাটো এদিন বাৰ্তা যাব যে এটা জাতি আছিল ভাৰতবৰ্ষত, এখন ৰাজ্য আছিল য'ৰ জনসাধাৰণে নিজৰ প্ৰাণৰ শিল্পীগৰাকীক মৃত্যুৰ দিনটোত 10,000 চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনায়। আজিও দীঘলীপুখুৰীৰ পাৰত সন্ধিয়া প্ৰতিমূৰ্তিস্থলীত আমি 10,000 চাকি জ্বলাই ভূপেন্দ্ৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু ঘঁওতে শিল ক্ষয় যে আমি সদায় মৃত্যুৰ দিন আৰু জন্মদিন আমি কিছুমান কথা কৈ আছোঁ আৰু এইবোৰ হাতে কামে কাৰ্যকৰী কৰিব লাগে। মানে যেতিয়ালৈকে কাৰ্যকৰী নকৰে আমি তেতিয়ালৈকে নেৰোঁ। একেবোৰ কথাই যেতিয়ালৈকে কাৰ্যকৰী নহয়। আৰু কেতিয়া কৰিব এই কথাটোৱে এতিয়া আমাক তাৰিখ লগা হ'ল, কেতিয়া কৰিব। এতিয়া পাঠ্যক্ৰমত ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিবলৈ কি অসুবিধা আছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ বিশ্ববিদ্যালয়ত ভূপেন্দ্ৰৰ নামত আসন এখন স্থাপন কৰিব লাগে। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় অসম চুক্তি মৰ্মে স্থাপন হোৱা কি অসুবিধা আছে। 3 নম্বৰ কথা, ভূপেন্দ্ৰৰ নামত এটা আন্তঃৰাষ্ট্ৰীয় স্তৰত গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে। 4 নম্বৰ কথাটো হ'ল ভূপেন্দ্ৰৰ নামত আমাৰ গুৱাহাটী ৰেল ষ্টেচনটোৰ নামাকৰণ কৰিব লাগে। 5 নম্বৰ কথা, ভূপেন্দ্ৰৰ নামত এখন কালচাৰেল ট্ৰেইন দিব লাগে। কিয় নোৱাৰে, ডবল ইঞ্জিন চৰকাৰ দিব নোৱাৰা কোনো কথাই নাই। 6 নম্বৰ কথাটো হ'ল যে ভূপেন্দ্ৰৰ যিবোৰ সৃষ্টিৰাজি, এই সৃষ্টিৰাজিক চিন্তন মন্থন কৰ্ষণৰ জৰিয়তে অনুশীলনৰ প্ৰয়োজন। গতিকে ঠায়ে ঠায়ে ভূপেন্দ্ৰ ভৱন নিৰ্মাণ কৰিবলৈ অত্যাধুনিক সা সুবিধাৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগে। 6 নম্বৰ কথাটো হ'ল আমি বাৰে প্ৰতি কৈ আছোঁ যে ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক সুৰক্ষিত কৰিবলৈ আগুৱাই নিবৰ কাৰণে টাইম কেপচুলৰ এটা ধাৰণা আহিছে। সেই টাইম কেপচুলৰ ধাৰণা লৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যিটো শেষ কথা, যিটো সদায় কৈ আছোঁ, ভূপেন্দ্ৰৰ সমাধি ক্ষেত্ৰ ঠেকাটো কি হৈছে, আহল বহল কৰিব লাগে। কিয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত চৰকাৰে কথা পাতিব নোৱাৰে। বিশ্ববিদ্যালয়ক শৈক্ষিকভাৱে সমৰ্থন দিয়ক, কি সমৰ্থন দিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দিয়ক, কিন্তু ভূপেন্দ্ৰৰ সমাধি ক্ষেত্ৰৰ কাৰণে বিশ্ববিদ্যালয়ৰ লগত কথা বতৰা পাতি আৰু অলপ মাতি লৈ অলপ আহল বহলকৈ এখন পুনৰ নিৰ্মাণ কৰিব লাগে, যাতে পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে থিয় হ'লে ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক উপলব্ধি কৰিব পাৰে। এইকেইটা কাম কৰিবলৈ চৰকাৰক আমি আহ্বান জনালোঁ, দাবীও জনালোঁ। আৰু কোন তাৰিখৰ পৰা কামটো আৰম্ভ হ'ব তেনেকুৱা তাৰিখ দিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। ভূপেন্দ্ৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। জন্মদিনত ছাত্ৰ সন্থাই আমি উদ্দীপনা অনুষ্ঠান আয়োজন কৰোঁ নতুন প্ৰজন্মৰ মাজত ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক আগুৱাই নিবৰ কাৰণে। আৰু ভূপেন্দ্ৰৰ মৃত্যুৰ দিনটোত দীঘলীপুখুৰীৰ পাৰত থকা ভূপেন্দ্ৰৰ প্ৰতিমূৰ্তিস্থলীত আমি 10,000কে চাকি আমি জ্বলাই আছোঁ। আৰু পৃথিৱীৰ সকলোৰে আগত এই কথাটো এদিন বাৰ্তা যাব যে এটা জাতি আছিল ভাৰতবৰ্ষত, এখন ৰাজ্য আছিল য'ৰ জনসাধাৰণে নিজৰ প্ৰাণৰ শিল্পীগৰাকীক মৃত্যুৰ দিনটোত 10,000 চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনায়। আজিও দীঘলীপুখুৰীৰ পাৰত সন্ধিয়া প্ৰতিমূৰ্তিস্থলীত আমি 10,000 চাকি জ্বলাই ভূপেন্দ্ৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু ঘঁওতে শিল ক্ষয় যে আমি সদায় মৃত্যুৰ দিন আৰু জন্মদিন আমি কিছুমান কথা কৈ আছোঁ আৰু এইবোৰ হাতে কামে কাৰ্যকৰী কৰিব লাগে। মানে যেতিয়ালৈকে কাৰ্যকৰী নকৰে আমি তেতিয়ালৈকে নেৰোঁ। একেবোৰ কথাই যেতিয়ালৈকে কাৰ্যকৰী নহয়। আৰু কেতিয়া কৰিব এই কথাটোৱে এতিয়া আমাক তাৰিখ লগা হ'ল, কেতিয়া কৰিব। এতিয়া পাঠ্যক্ৰমত ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিবলৈ কি অসুবিধা আছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ বিশ্ববিদ্যালয়ত ভূপেন্দ্ৰৰ নামত আসন এখন স্থাপন কৰিব লাগে। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় অসম চুক্তি মৰ্মে স্থাপন হোৱা কি অসুবিধা আছে। 3 নম্বৰ কথা, ভূপেন্দ্ৰৰ নামত এটা আন্তঃৰাষ্ট্ৰীয় স্তৰত গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে। 4 নম্বৰ কথাটো হ'ল ভূপেন্দ্ৰৰ নামত আমাৰ গুৱাহাটী ৰেল ষ্টেচনটোৰ নামাকৰণ কৰিব লাগে। 5 নম্বৰ কথা, ভূপেন্দ্ৰৰ নামত এখন কালচাৰেল ট্ৰেইন দিব লাগে। কিয় নোৱাৰে, ডবল ইঞ্জিন চৰকাৰ দিব নোৱাৰা কোনো কথাই নাই। 6 নম্বৰ কথাটো হ'ল যে ভূপেন্দ্ৰৰ যিবোৰ সৃষ্টিৰাজি, এই সৃষ্টিৰাজিক চিন্তন মন্থন কৰ্ষণৰ জৰিয়তে অনুশীলনৰ প্ৰয়োজন। গতিকে ঠায়ে ঠায়ে ভূপেন্দ্ৰ ভৱন নিৰ্মাণ কৰিবলৈ অত্যাধুনিক সা সুবিধাৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগে। 6 নম্বৰ কথাটো হ'ল আমি বাৰে প্ৰতি কৈ আছোঁ যে ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক সুৰক্ষিত কৰিবলৈ আগুৱাই নিবৰ কাৰণে টাইম কেপচুলৰ এটা ধাৰণা আহিছে। সেই টাইম কেপচুলৰ ধাৰণা লৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যিটো শেষ কথা, যিটো সদায় কৈ আছোঁ, ভূপেন্দ্ৰৰ সমাধি ক্ষেত্ৰ ঠেকাটো কি হৈছে, আহল বহল কৰিব লাগে। কিয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত চৰকাৰে কথা পাতিব নোৱাৰে। বিশ্ববিদ্যালয়ক শৈক্ষিকভাৱে সমৰ্থন দিয়ক, কি সমৰ্থন দিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দিয়ক, কিন্তু ভূপেন্দ্ৰৰ সমাধি ক্ষেত্ৰৰ কাৰণে বিশ্ববিদ্যালয়ৰ লগত কথা বতৰা পাতি আৰু অলপ মাতি লৈ
অলপ আহল বহলকৈ এখন পুনৰ নিৰ্মাণ কৰিব লাগে, যাতে পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে থিয় হ'লে ভূপেন্দ্ৰ সিং চিৰাজীক উপলব্ধি কৰিব পাৰে। এইকেইটা কাম কৰিবলৈ চৰকাৰক আমি আহ্বান জনালোঁ, দাবীও জনালোঁ, আৰু কোন তাৰিখৰ পৰা কামটো আৰম্ভ হ'ব তেনেকুৱা তাৰিখ দিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।